খৰাং বতৰে গঢ়িছে ৰাজ্যৰ ইখনৰ পিছত সিখন পথাৰ। বৰষুণৰ অভাৱত পথাৰত মেলিছে চিৰালফা। আমগুৰি জলসিঞ্চন বিভাগৰ সমীপৱৰ্তী প্ৰায় 100খন গাঁৱৰ কৃষক ৰাইজক পানী যোগান ধৰিব পৰা আঁচনিখন কেইবাবছৰ পূৰ্বৰে পৰা বিফল হৈ আছে বুলি ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে আমগুৰিৰ বিভিন্ন অঞ্চলত প্ৰায় 22 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 83টাকৈ সৌৰশক্তি চালিত আৰু বৈদ্যুতিক পাম্পেও পথাৰত সঠিকভাৱে পানী যোগান ধৰিব নোৱাৰাত এতিয়া বিপদত পৰিছে আমগুৰিৰ কৃষকসকল। বহিৰাগত কোম্পানীয়ে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিকল পাম্পসমূহৰ তদন্ত বিচৰাৰ লগতে নিষ্ক্ৰিয় জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে জাতীয় দল সংগঠনে। নিশ্চয়কৈ চব 1969 চনতে আমগুৰিতে স্থাপিত হোৱা জলসিঞ্চন বিভাগ আমগুৰি 100খন গাঁও অধিক কভাৰ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পাইছোঁ যে ইয়াত কোনো ধৰণৰ আমো নাই ফমঠি নাই নিচিনা এটা অৱস্থালৈ পৰিণত হৈছে, য'ত নেকি জহি হৈ সম্পূৰ্ণৰূপে ধ্বংস হৈছে, বিধ্বংসৰ ৰূপত গুচি গ'ল। কিন্তু দেখিছোঁ যে এই আহিন কাতি মহীয়াও 38 ডিগ্ৰী চেলচিয়াছ পথাৰত চিয়াল ফাট ধানৰ পথাৰত পোকে দিছে। তাৰপিছতো কিন্তু আজি জলসিঞ্চন বিভাগৰ যি ধৰণৰ দায়িত্ব হ'ব লাগিছিলে সেইখিনি ধৰণৰ দায়িত্ব একো নাই, যদি আজি 100খন গাঁও একদম সম্পূৰ্ণ পানীত নথকা অৱস্থাত শুকাই গৈছেগৈ। কিন্তু এইখিনিকে দেখিছে যে লগতে ইয়াত যি জলসিঞ্চন বিভাগৰ যি ধৰণৰ ইয়াত নলাসমূহ তেখেতে বনাইছিলে, সেই নলাসমূহ তেখেতে দখল কৰিলে। আজি সেইখিনিও বেদখল হ'বলৈ লগতে আমি আহ্বান জনাওঁ যে জলসিঞ্চন বিভাগে অতি শীঘ্ৰে এই ৰাইজক কৃষকসকলক উপকৃত কৰি খুব কম সময়ৰ ভিতৰতে জলসিঞ্চন পুনৰ নিৰ্মাণ কৰিব নি তেখেতলোকে এই আমাৰ টাইম যুৱকসকলৰ আহ্বান কৰিব পৰাকৈ নতুনকৈ 83টা প্ৰজেক্ট তেওঁলোকে আৰম্ভ কৰিছিলে। প্ৰজেক্ট সম্পূৰ্ণ হ'ল কিন্তু কৃষকে পানী নাপালে। আচলতে এইটো এটা আপোনাৰ মূৰৰ পৰা গেলা ধৰে বুলি ক'বলৈ বিষয়টো, কাৰণ চৰকাৰৰ যিবিলাক ধন এই ধৰণৰ সম্পূৰ্ণ ব্যয় হৈছে, ব্যয় হোৱাৰ পিছতে কিন্তু যিবিলাক ব্যৱহাৰ হ'ব লাগিছিলে হোৱা নাই। আৰু দেখিবলৈ পাইছে যে এই কোটি কোটি টকা কিন্তু যিখন আছিলে সময়ত কিন্তু আজি ইয়াত পানী এটোপালো নোলায়, বা আজি কৃষকসকলে যি ধৰণৰ উপকৃত হ'বলৈ পথাৰত পানীও পাবলৈ তেনেধৰণৰ কিন্তু পানী পোৱা কোনো ব্যৱস্থা দেখা নগ'ল। আচলতে যে চৰকাৰী বিভাগসমূহ মূৰৰ পৰা গেলিছে বুলি যে কয়, আচলতে প্ৰকৃতাৰ্থতেই এই যি জলসিঞ্চন বিভাগ আছে ইয়াৰ ক্ষেত্ৰত আচলতে 100% শুদ্ধ এই কথাষাৰ প্ৰতিফলিত হৈছে। যিহেতু দেখা গ'ল যে আমি যি স্থানত আচলতে এই মুহূৰ্তত উপস্থিত আছোঁ, ইয়াতে এটা সময়ত এখন নাও আছিলে আৰু এই নাৱেদি প্ৰায় আপোনাৰ গোটেই আপোনাৰ পকী নলাৰ ব্যৱস্থা আছিলে। ইয়াতে আপোনাৰ প্ৰায় 100খন গাঁৱৰ মানুহক পানীৰ যোগান ধৰিছিলে। বৰ্তমান যি ধৰণৰ আচলতে প্ৰকৃতিৰ যি ধৰণে উত্তাপ বাঢ়িছে, আপোনাৰ পানীৰ অভাৱত খেতিয়কসকলৰ যি বিলৈ হৈছে, ইয়াত আপোনাৰ এই যদি জলসিঞ্চন বিভাগৰ এই যদি প্ৰজেক্টটো জীয়াই থাকিলেহেঁতেন তেন্তে কিন্তু বহুত মানুহ উপকৃত হ'লহেঁতেন। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত আমগুৰি সমষ্টিত প্ৰায় 84টা স্কিম আচলতে চ'লাৰ আৰু ইলেক্ট্ৰিকেল স্কিম মিলাই 84টা ইয়াত প্ৰকল্পৰ কাম আৰম্ভ কৰিছিলে। কিন্তু দেখা গ'ল যে বৰ্তমান সময়ত এবছৰ নহওঁতে, আচলতে এবছৰ হৈছে, কিছুমান এবছৰ পাৰ হৈছে, এই আপোনাৰ প্ৰায় 80% যি আপোনাৰ প্ৰকল্প আছিলে সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ আছে। আপোনাৰ যদি জলসিঞ্চন বিভাগে এই ক্ষেত্ৰত ভালদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলেন, তেওঁলোকে যদি অকণমান যদি মনোযোগ দিলেন বিষয়টো, তেন্তে কিন্তু আমগুৰিৰ যিসমূহ খেতিয়ক আছে তেওঁলোক নিশ্চয় উপকৃত হ'লহেঁতেন। কিন্তু তেওঁলোকে কোনো ধৰণৰ আচলতে ইয়াত একো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেওঁলোকৰ এটা কথা লগতে উল্লেখ কৰিব লাগিব যে এখন অধিসূচনাৰ জৰিয়তে তেওঁলোকৰ যিসমূহ জলসিঞ্চন বিভাগৰ এই আপোনাৰ ইলেক্ট্ৰিকেলৰ যিসমূহ স্কিম আছিলে, তাত সম্পূৰ্ণৰূপে তাৰ বিজুলী বিল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিব লাগিছিলে, সেইসমূহ তেওঁলোকে নিদিলে। আপোনাৰ কোনো ধৰণৰ যিসমূহ চ'লাৰ প্লেট আছিলে সেইসমূহ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয়, তাত কোনো ধৰণৰ পানী এতিয়া বৰ্তমান নোলায়। আমি সেই টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই যিসমূহ স্কিম আছে জলসিঞ্চন বিভাগে শীঘ্ৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক, আৰু লগতে এই যিটো স্কিমত আমি এতিয়া উপস্থিত আছোঁ ইয়াত যাতে তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক, যাতে এইসমূহ আচলতে 100খন গাঁৱৰ ৰাইজ যাতে ইয়াত আমগুৰিত উপকৃত হ'ব পাৰে। পথাৰত চিয়ালফাট মেলিছে জলসিঞ্চন বিভাগৰ যি অকৰ্মণ্যতা, আচলতে এই অকৰ্মণ্যতাটো ধুনীয়াকৈ প্ৰকাশ পাইছে। আৰু আটাইতকৈ ডাঙৰ কথা, বাহিৰা বণিক গোষ্ঠীয়ে আহি আমাৰ পথাৰখনত কেইটামান মানে আপোনাৰ ধৰক বৰিং দমকল মানে পুতি ইয়াৰ পৰা বহুত টকা উলিয়াই লৈ গুচি গ'ল। প্ৰায় 22 কোটি টকাৰ এটা প্ৰজেক্ট আহিছিলে শিৱসাগৰ জিলালৈ। 22 কোটি টকাৰ এটা প্ৰজেক্টত আমাৰ আমগুৰি সমষ্টিটোত টোটেল 83টা চ'লাৰ পাম্প আৰু টোটেল চ'লাৰ আৰু ইলেক্ট্ৰিকেল মিলাই 83টা পাম্প বহিছে। 83টা পাম্পৰে এটা পাম্পৰ আমি তেতিয়া জানিবলৈ পাইছিলোঁ যে এটা পাম্পৰ উদ্দেশ্য কি, এটা পাম্পে 30 বিঘা মাটিত পানী দিব। আৰু সেই 30 বিঘা মাটিৰ মালিকৰ এখন কমিটি হ'ব। সেই কমিটিখনে চ'লাৰ যি মেইনটেনেঞ্চ হয় বা
ইলেক্ট্ৰিকেলৰ যি মেইনটেইন বিল দিব লাগে সেইখিনি তেওঁলোকে ব্যয় কৰিব কিন্তু আটাইতকৈ ডাঙৰ কথা আপুনি যদি আজি চ'লাৰ হওক ইলেক্ট্ৰিকেল হওক আপোনালোকে যদি আজি সুধিবলৈ যায় যে তেওঁলোকৰ পানী কাৰণ তলতে পাম্পটোৱে বেয়া হৈ গৈছে আৰু সেই পাম্পটো বহুত দামী পাম্প সেই পাম্পটোত যেতিয়া বেয়া বস্তু এটা বহাই দিছে পাম্পবোৰ বেয়া হোৱাৰ লগে লগে লাহে লাহে বস্তুবোৰ মানে অচল হৈ গুচি গৈছে আৰু মানুহবোৰ বিপদত পৰিছে আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনিভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন